আমি 5.5 সিভিলটো কাস্টমাৰক গাড়ীখন উলিয়াই দিম আমাক এক্সচেঞ্জত দিয়ে তেনলে আমি সেই বাইকখনৰ এগেইনষ্টত আমি গাড়ীও দিম 70,000 আছে হয় অনলি 26,000 কিলোমিটাৰ ৰানিং হৈ আছে নাই খোলাই নাই স্পেয়াৰতে আনটাচ আছে ওকে ফ্ৰণ্ট এপ্ৰন চক তেনলে বাইকখন আমি ফাইনান্স অবভিয়াসলি কৰিব পাৰিম এইখন আপোনাৰ অনলি 19,000 কিলোমিটাৰ ৰানিং হৈ আছে আৰু আমি এটো চ্যালেঞ্জ কৰ প্ৰত্যেক বাইক কৈছো আমি বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত ফুল নিট এণ্ড ক্লিন এখন গাড়ী দিম 285 প্ৰাইস অনলি 12,000 চলি আছে স্কৰপিও চক ব্ল্যাক কালাৰ খুব ডিমান্ডেবল গাড়ী S11 270 275 আছে প্ৰাইস 265 265 সুমো গল আছে আপোনাৰ এখন 2015 1,20,000 খিছো 265 275 2,85,000 175 দি দিম 1 লাখ টকা দি দিম 175 280 ৰাখিছো প্ৰাইস নমস্কাৰ মই আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই ক'ত আহিছোঁ দেখিছে বাৰিষা বতৰ আৰু মই আহিছোঁ বৰ্তমান ক'ত গম পাইনে ইয়াৰ আগত এটা ভিডিঅ' বনাইছিলোঁ যোৰহাটৰ সদৰ তিনিআলি MD কাৰত য'ত আপোনাকে বহুত মৰম দিলে আৰু বহুত ৰেছপন্সো পাইছোঁ বহুত মৰম পাইছোঁ তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ এনেকৈ যাতে সদায় মৰম দি থাকে আৰু সদায় আপোনাকে নিজৰ সপোনৰ গাড়ীখন ল'ব খোজে আৰু বৰ্তমান মই আহিছোঁ MD কাৰত দেখা পাইছে আৰু MD কাৰত বিভিন্ন ধৰণৰ গাড়ী ষ্টক আপডেট আছে আপোনাকে জানে MD কাৰত A to Z আপোনাকে 70,000 টকাৰ পৰাও গাড়ী ষ্টাৰ্ট আছে আপোনাকে আপটোলৈকে পাব SUV হেচবেক সেডান সকলোখিনি গাড়ী আপোনাকে ইয়াত পাই যাব আৰু ইয়াৰ এড্ৰেছটো সকলোখিনি জানিম এক্সচেঞ্জ ৰিফাইনেন্স কি আছে কি নাই ইণ্টাৰেষ্ট ৰেট কিমান আছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তাৰ আগতে যদি আপুনি চেনেলটো নতুন আহিছে আপোনাক প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব প্ৰত্যেকবাৰৰ দৰে এবাৰো আমাৰ লগত আছে শংকুদা ভাল অঁ পোনপ্ৰথমে ভালে আছা আছো আপোনাৰ ভাল নহয় আছো ইয়াৰ এড্ৰেছটো কৈ দিয়া আমাৰ এড্ৰেছটো আছে যোৰহাট সদৰ তিনিআলি ওকে নিয়াৰ টুকলাই ওকে আপোনাৰ যিখন ৰেল গেট আছে নিয়াৰ টুকলাই ওচৰ ৰেল গেটৰ পৰা আফটাৰ 30 মিটাৰছ আহোঁতে লেফটত আমাৰ MD কাৰ্ছ ডিলাৰ দেখিব ওকে হয় লাষ্ট ভিডিঅ'ৰ পৰা ৰেছপন্স কেনেকৈ পাইছে ৰেছপন্স খুবেই ধুনীয়া হয় আমি গাড়ী যথেষ্টখিনি চেলো কৰিছোঁ আৰু কাষ্টমাৰ বহুত কল আহিছে আপোনাৰ ভিডিঅ' চাই আৰু খুব ধুনীয়া ৰেছপন্স ন তাৰপিছত ইয়াৰ পৰা গাড়ী ল'লে বেনিফিটটো ইণ্টাৰেষ্ট ৰেটটো কিমান কৰিবা ইয়াৰ আগতো চেলেঞ্জ আছিল আগৰ ভিডিঅ'টোতো আমি জনাই দিছোঁ চেলেঞ্জিং ভিডিঅ' এটা কৈছিলোঁ যে আমি ৰেট অফ ইণ্টাৰেষ্ট 6 to 7.5 লৈকে দিম 6% কিন্তু এইবাৰ আমি কৈছোঁ যদি ফাইল অ'কে থাকে আমি 5.5 চিভিলতো কাষ্টমাৰক গাড়ীখন উলিয়াই দিম 5.5% মানে ৰেট অফ ইণ্টাৰেষ্ট মাত্ৰ 5.5 যদি চিভিল ভাল থাকে তে এইখিনিয়ে ক'ব লগা আছিল ষ্টক আপডেট হৈ গৈছে ষ্টক আপ টু ডেট আছে আৰু লগতে আৰু এটা কথা কওঁ আমাৰ ইয়াত ধৰক সেলস এক্সচেঞ্জ পাৰ্চেজ গোটেইখিনি সুবিধা আছে এক্সচেঞ্জত অকল গাড়ী এক্সচেঞ্জ বুলিয়ে নহয় আজি ধৰক কিছুমান মানুহে বতৰ যিহেতু যেনেকুৱা গাড়ী বাইক এখন লৈ পেলাই ক'ৰবাত যাবলৈ অসুবিধা হৈ যায় বা সেই বাইকখনৰ যদি কণ্ডিশ্যন আমি চাওঁ বাইকখন অ'কে আছে কাগজ পাতি সকলোখিনি নিট এণ্ড ক্লিন আছে বাইকখনৰ প্ৰাইচটোও ডিপেণ্ড কৰিব তেনেকুৱা এখন বাইক যদি আমাক এক্সচেঞ্জত দিয়ে তেনেহ'লে আমি সেই বাইকখনৰ এগেইনষ্টত আমি গাড়ীও দিম বা এইটো এটা ভাল খবৰ প্ৰথম পাইছোঁ যে গাড়ী এক্সচেঞ্জত গাড়ী বৰ্তমান আপোনালোকক দি আছে বাইকৰ এক্সচেঞ্জত গাড়ী যদি আপোনালোকৰ বাইক আছে বাইক এক্সচেঞ্জ কৰি আপোনালোকে গাড়ী ল'ব পাৰিব ইয়াতকৈ আৰু সুবিধাবাদী ক'তো নাপায় আপোনালোকে MD কাৰ আহক সদৰ তিনিআলি যোৰহাট আৰু আপোনাৰ সপোনৰ গাড়ীখন যদি ভাবিছে যে গাড়ী ল'ম যে বাইক আছে বাইক এক্সচেঞ্জ কৰি পেলাই আপোনালোকে ইয়াৰ পৰা গাড়ী লৈ ল'ব পাৰে তে বেছি দেৰি নকৰোঁ আমি গাড়ী আৰম্ভ কৰোঁ চাওক এখন আমাৰ ৰিচেণ্ট ষ্টকত সোমাইছে আপোনাৰ টিয়াগো 2018 XC মডেল হয় অনলি 26,000 কিলোমিটাৰ ৰানিং হৈ আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে হয় স্পেয়াৰ টায়াৰ আনটাচ আছে গাড়ীখনৰ এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 4,80,000 এইখন আছে আপোনাৰ সুইফট ZXi 2018 হয় ফাৰ্ষ্ট ওনাৰ হয় সেম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 650 অন টেবুল নেগোচিয়েবল কৰি দিম 650 হয় অন টেবুল নেগোচিয়েবল হৈ যাব আপোনাৰ ভিডিঅ' থ্ৰু আহিলে আৰু আমি নেগোচিয়েবল কৰি দিম বাকি 1 to 5 years ফাইনেন্সৰ সুবিধা পাই যাব স্পেয়াৰ টায়াৰ এইখনটো আনটাচ আছে হয় এইখন আহিছে আপোনাৰ সুইফট 2018 অটো গিয়াৰ এইখনৰ প্ৰাইচ আছে আমি 550 ৰাখিছোঁ AMT ভাৰ্চন 5,50,000 আছে গোলাঘাট ৰেজিষ্ট্ৰেশ্যন হয় A to Z কাগজ পাতি সব নিট এণ্ড ক্লিন অ'কে আছে 1 to 5 years ফাইনেন্স পাই যাব আৰু লগতে আপোনালোকে এইখন অনলি 5,50,000ত গাড়ী লৈ যাব পাৰিব নেক্সট আছে আমাৰ একদম কাৰেণ্ট ষ্টকত আহিছে এখন
2022 VXI প্লাছ অল্টো 800 এইখন হৈছে একদম টপ মডেল ইয়াত আপোনালোকে বহুত ফিচাৰ্ছ পাব চাই লওক ইয়াত আপোনালোকে ডুৱেল এয়াৰ বেগ পাব AC পাৱাৰ ষ্টিৰিং ভইচ কমাণ্ড LCD পা সকলোখিনি পাব এখন গাড়ী অনলি 14000 কিলোমিটাৰ ৰানিং হৈ আছে এইখনৰ আপুনি চাব পাৰে এখন গাড়ী আপোনাৰ স্পেয়াৰ টায়াৰটো আজিলৈকে আনটাচ আছে যেহেতু 14000 কিলোমিটাৰ চলিছে গাড়ীখন ফাৰ্ষ্ট ওনাৰ গাড়ী হয় চাই লওক মই দেখাই দিছোঁ আপোনালোকক এয়া চাওক স্পেয়াৰ টায়াৰ ক্লিপটোৱে আনটাচ ক্লিপটোৱে আজিলৈকে মাটিত কৰা নাই খোলাই নাই স্পেয়াৰ টায়াৰ আনটাচ আছে এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 465 যিহেতু দাদা এখন VXI প্লাছ হয় আৰু ইয়াত ডুৱেল এয়াৰ বেগ আহিছে ভইচ কামানৰ পৰা সকলোখিনি ফিচাৰ্ছ LCD পৰা সকলোখিনি ফিচাৰ্ছ আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে আৰু আপুনি চাব পাৰে এখন চক ইঞ্জিন চক আপুনি স্ক্ৰু চক এটা স্ক্ৰু কোনো টাচৰ কথা নাই অনলি 14000 চলি আছে অন ৰেকৰ্ড ডিলাৰ ৰেকৰ্ড চেক কৰি ল'ব পাৰিব আপোনালোকে এপ্ৰন চক সব ওকে আছে আৰু এইটো কথাও আমি কৈ দিছোঁ আপোনালোকে যিহেতু পূৰা চাফা দেখিছে এইটো নহয় যে আমি গাড়ীখন পলিচ কৰিহে ৰাখিছোঁ এইটো নহয় গাড়ী যেনেকৈ আনিছোঁ তেনেকৈ আছে হয় 465 তাৰপৰা নেগচিয়েবল কৰি দিম আমি আৰু 1 to 5 years 1 to 5 years ফাইনেন্স এভেইলেবল আছে যদি কাৰোবাক লাগে আপোনালোকে লৈ ল'ব পাৰে আৰামত নেক্সট আছে এখন ৱেগনাৰ এটা অটো গিয়াৰ এখন আপোনাৰ যোৰহাট নাম্বাৰ হয় এখন চক যোৰহাট নাম্বাৰ হয় অটো গিয়াৰ 2018 মডেল হয় খুব ধুনীয়া কণ্ডিশ্যন আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 4,40,000 আৰু এইখনতো আপুনি এবছৰ বা 5 বছৰলৈ ফাইনেন্সৰ সুবিধা পাই যাব আৰু লগতে অন টেবুল যদি আহে আমি প্ৰাইচটো নেগচিয়েবল কৰিম আৰু আপোনাৰ ভিডিঅ' থ্ৰু আহিলে আৰু আমি আৰু অলপ কমাই দিম হয় এইখন চক আপোনাৰ 2022 চনৰ এছপ্ৰেছ' VXI প্লাছ এইখন অনলি 22,000 কিলোমিটাৰ ৰানিং হৈ আছে দাদা 22 হয় স্পেয়াৰ টায়াৰ আনটাচ আছে এখন গাড়ীত ফাৰ্ষ্ট ওনাৰ গাড়ী হয় সেম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5,20,000 প্ৰাইচ শুড বি নেগচিয়েবল এণ্ড এইখনটো সেম আপোনাৰ 1 to 5 years ফাইনেন্সৰ সুবিধা পাই যাব টায়াৰ কণ্ডিশ্যন চাই লওক আমি একচুৱেলি বাইকো ডিল কৰোঁ এইখন আছে আমাৰ ওচৰত হিমালয়ান 2023 মডেল এইখনত আপোনাৰ হিমালয়ান নিউ লুকছটো হয় ইয়াৰ দুটা লুকছ আছে এখন নিউ ভাৰ্চনটো হয় ইয়াত আপোনাৰ বহুত এচেছৰিজ লাগি আছে দাদা আপোনাৰ গাৰ্ডৰ পৰা এভৰিথিং বহুত বস্তু লাগি আছে এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 2,10,000 যেটো আমি নেগোশিয়েবল কৰি দিম কাৰণ জানে এখন হিমালয়ান বাইক আপুনি যদি ডিলাৰৰ পৰা কিনিবলৈ যায় ফাইনেন্স হৈ যাব ফাইনেন্স সুবিধা পাই যাব হৈ যাব যেহেতু আমি বাইক এখনৰ এগেইনষ্টত যেহেতু গাড়ী এখন দিব পাৰিম এক্সচেঞ্জত তেনলে বাইকখন আমি ফাইনেন্স অবভিয়াছলি কৰিব পাৰিম অনলি 3,000 কিলোমিটাৰ ৰানিং হৈছে এখন এখন অনলি 3,000 কিলোমিটাৰ ৰানিং হৈছে 3,000 ওকে যদি বাইক কোনোবাই ল'ব বিচাৰিছে বাইকো ইয়াত পাই যাব আৰু বাইক আহিব এখন আপোনাৰ শ্বৰুমত 4+ যাব হিমালয়ান যেটো সবে জানে আমি 2,10,000 ল অনলি 3 হয় 2023 মডেল ওকে মানে এক বছৰ হৈছে ওকে ঠিক আছে এতিয়া সব দাদা আমাৰ ওচৰত আছে i20 আস্তা অপচনেল পুশ স্টাৰ্টখন এখন 18 মডেল হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে এখন অনলি 22,000 কিলোমিটাৰ ৰানিং হৈছে দাদা এখনৰ প্ৰাইস আমি ৰাখিছো 6,35,000 সেম প্ৰাইস শুড বি নেগোশিয়েবল আৰু এবছৰ বা 5 বছৰলৈ ফাইনেন্সৰ সুবিধা পাই যাব নেক্সট আছে আপোনাৰ ইগনিছ আহক ইগনিছ আছে এখন আপোনাৰ 2017 লাষ্ট এখন আপোনাৰ অনলি 19,000 কিলোমিটাৰ ৰানিং হৈ আছে অনলি 19 স্পেয়াৰ টায়াৰ আনটাচ আছে জেনুইন পাবনে আপুনি ডিলাৰ ৰেকৰ্ড চেক কৰি ল'ব পাৰিব আমাৰ যিমান কিখিনি গাড়ী আমি দেখাম সব গাড়ী আপুনি ডিলাৰ ৰেকৰ্ড চেক কৰিব পাৰিব এখন 19,000 চলি আছে ফাৰ্ষ্ট ওনাৰ হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে সেফটি ফিচাৰ্ছ এভেইলেবল পাই যাব ডুৱেল এয়াৰ বেগ LCD বেক কেমেৰা বা AC পাৱাৰ ষ্টিৰিং সকলোখিনি সুবিধা পাব এইখনৰ আমি প্ৰাইস ৰাখিছো দাদা 5,10,000 হয় প্ৰাইসটো নেগোশিয়েবল কৰিম আৰু এবছৰ বা 5 বছৰলৈ ফাইনেন্সৰ সুবিধা এভেইলেবল আছে হয় আপুনি দেখাব পাৰে টায়াৰ কণ্ডিশ্যন অনলি 19,000 চলি আছে এইখন চক আমাৰ ৰিসেন্ট ষ্টকত সোমাইছে গ্ৰেণ্ড আইটেন স্পৰ্টছ অপচনেল এইখন 2018 মডেল হয় এইখনৰ আমি প্ৰাইস ৰাখিছো দাদা 4,85,000 গাড়ীখন এবাৰ চাই লওক ভিতৰৰ কণ্ডিশ্যন চক ফাৰ্ষ্ট ওনাৰ গাড়ী হয় মই এটা কথা দেখিছো MD কাৰত যিবোৰ গাড়ী মই দেখিছো হয় মানে ধুনীয়া গাড়ী আৰু দাদা এইটো নহয় যে আমি বোলে পলিশ কৰি গাড়ীখন ৰাখিছো এইটো নহয়
আমি যেনেকুৱা কণ্ডিশ্যনত থাকে তেনেকৈ আনি ৰখা হয় গাড়ীখন এতিয়া কোনোবাই এইখন অনলি 17,000 চলি আছে দাদা আৰু বহুতে কয় যে প্ৰাইচ হাই হয় অলপ ভাল গাড়ী ল'ব হ'লে চাওক দাদা যেতিয়া এখন মানুহে জেনুইন গাড়ী এখন ল'বলৈ যাব প্ৰাইজৰ ডিফাৰেঞ্চ চবতে আহিব আপুনি ক'ৰবাত ঠুকুৰমৰা গাড়ী এখন ল'ব সেইখন গাড়ী আপুনি ৰিপেইণ্ট কৰি সজাব তেতিয়া সেইখন গাড়ীত মানুহে 3 লাখ টকাটো দিব পাৰিব কিন্তু আমি অন ডিলাৰ ৰেকৰ্ড চেক কৰি আপোনাক গাড়ী ল'বলৈ ক'ম আৰু আমি এইটো চেলেঞ্জ কৰোঁ প্ৰত্যেকবাৰ চেঞ্জ কৰিছোঁ আমি বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত ফুল নিট এণ্ড ক্লিন এখন গাড়ী দিম আপোনাক এইখনো আপুনি এবছৰ বা 5 বছৰলৈ ফাইনেন্সৰ সুবিধা পাই যাব প্ৰাইচটো 485 আছে 4,85,000 প্ৰাইচ শুড বি নেগোচিয়েবল আৰু অনলি 17,000 কিলোমিটাৰ ৰানিং হৈ আছে অন ডিলাৰ ৰেকৰ্ড চেক কৰি ল'ব পাৰিব এতিয়া দেখা পাইছে আমি প্ৰত্যেকবাৰতে এইবাৰ MD কাৰৰ মেইন পাৰ্কিঙত আহিছোঁ এতিয়া MD কাৰৰ চাইনবোৰ্ডটো দেখা পাইছে অল ইউজ কাৰ বাইক কমাৰ্চিয়েল ভেহিকেল চেলছ পাৰ্চেলছ এণ্ড এক্সচেঞ্জ আৰ ডান হিয়াৰ আৰু এইটো হৈছে পাৰ্কিংটো আপুনি পাৰ্কিংটো MD কাৰ্ছ লিখা আছে আৰু মেইনটো চাওক কিমান ডাঙৰ পাৰ্কিং চাব পাৰিছে চাওক কিমান গাড়ী আছে আপোনালোকে সকলো ভেৰাইটিজ গাড়ী পাব এইপিনে আপোনালোকে কমাৰ্চিয়েল পাব তাৰ আগত আপোনাৰ ছেডান কাৰ পাব আৰু এইফালেও আপোনাৰ চাওক চব SUV লগোৱা আছে চাই থাকক সকলোখিনি SUV লগোৱা আছে আৰু চুমু গলৰ পৰা লৈ আপোনালোকে এইটো গাড়ী দেখিছে এইটো বহুত কম দাম 70-80 হাজাৰ টকাত আপোনালোকে ইয়াৰ পৰা গাড়ী পাই যাব আৰু যদি আপোনালোকে গাড়ী ল'ম বুলি ভাবিছে তেন্তে আপোনালোকে কণ্টেক্ট কৰক স্ক্ৰীনত নাম্বাৰ আছে এতিয়া সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তেন্তে ভিডিঅ'টোত লাগি থাকক দাদা এখন আপোনাৰ 2017 মডেলৰ হয় ওমনি ভেন এখন আপোনাৰ আছে 285 প্ৰাইচ হয় ফাইনেন্স এভেইলেবল আছে 1 to 5 years কমাৰ্চিয়েল এখন আপোনাৰ পেছেঞ্জাৰ হয় মেজিক হয় এখন আপোনাৰ 18 হয় 485 আছে 4,85,000 হয় তাৰপৰা নেগোচিয়েবল কৰি দিম অন টেবুল এখন আছে আপোনাৰ 2020 মডেলৰ AC হয় এখন আপোনাৰ আছে প্ৰাইচ 385 হয় প্ৰাইচ নেগোচিয়েবল হৈ যাব প্ৰাইচ শুড বি নেগোচিয়েবল হয় এখন চাওক ভেনু টাৰ্বো 2020 মডেল এইখন হৈছে হেনা গ্ৰীণ কালাৰ এইটো একচুৱেলি ব্লেক টাইপে কিন্তু হেনা গ্ৰীণ কালাৰ এইখন আপোনাৰ অনলি 12,000 চলি আছে 12,000 হয় এখন টপ মডেলটো হয় টাৰ্বো সানৰুফখন অপচনেল এখনৰ প্ৰাইচ আছে আপোনাৰ 880 প্ৰাইচটো নেগোচিয়েবল কৰি দিম আৰু এবছৰ বা 5 বছৰলৈ ফাইনেন্সৰ সুবিধা পাই যাব এইখন আছে 2017 মডেলৰ ডাষ্টাৰ ৰেনল্ট ডাষ্টাৰ এইখনৰ আপোনাৰ প্ৰাইচ আছে 5,85,000 হয় প্ৰাইচটো নেগোচিয়েবল হৈ যাব এইখনো আপুনি এবছৰ বা 5 বছৰলৈ ফাইনেন্স কৰিব পাৰিব এইখন চাওক খুব ধুনীয়া গাড়ী ZXi প্লাছ ব্ৰেজা 2021 মডেলৰ পেট্ৰল ফাৰ্ষ্ট অনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ আছে এবাৰ দেখাই দিয়ক ভিউটো পুছ বুটন হয় এখন টপ মডেল হয় ZXi প্লাছ পেট্ৰলৰ এখনে আটাইতকৈ টপ মডেল 21 চনৰ হয় এখন আমি প্ৰাইচ ৰাখিছোঁ 9,50,000 টকা প্ৰাইচটো নেগোচিয়েবল কৰি দিম আপোনাৰ চেনেলৰ থৈ দি আহিলে প্ৰাইচ আৰু নেগোচিয়েবল হৈ যাব আৰু এবছৰ বা 5 বছৰ ফাইনেন্সৰ সুবিধা পাই যাব এইখন চাওক ৱেগেনাৰ আমাৰ ৰিচেণ্ট ষ্টকত সোমাইছে এইখন আপোনাৰ 18 লাষ্টৰ হয় ৱেগেনাৰ VXi বেক ৱাইপাৰ চকলেট কালাৰ্ড হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,35,000 4,35,000 এইখনো সেম 1 to 5 years ফাইনেন্সৰ সুবিধা আছে এইখন চাওক বলেৰো 2017 মডেল ZLX কফি কালাৰ্ড হয় গাড়ী খুব ধুনীয়া কণ্ডিশ্যনৰ আছে এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 585 হয় এইখনো আপুনি এবছৰ বা 5 বছৰ ফাইনেন্সৰ সুবিধা পাই যাব স্কৰ্পিঅ' চাওক ব্লেক কালাৰ খুব ডিমাণ্ডেবল গাড়ী S11 2020ৰ লাষ্টৰ গাড়ী অনলি 40,000 কিলোমিটাৰ ৰানিং হৈ আছে ডিলাৰ ৰেকৰ্ড চেক কৰি ল'ব পাৰিব গাড়ী চাই লওক এবাৰ ভিউটো দেখাই দিওঁ এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 1550 ৰাখিছোঁ প্ৰাইচটো আমি নেগোচিয়েবল কৰি দিম আৰু ফাইনেন্সৰ সুবিধা এভেইলেবল পাই যাব 15,15,000 হয় 15,50,000 15,50,000 1550 ওকে এখন চাওক সুমো গ'ল এইখন 2017 মডেলৰ হয় এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 585 প্ৰাইচটো নেগোচিয়েবল হৈ যাব আৰু সুমো গ'লৰ যিহেতু বহুত ডিমাণ্ড আছে এইখন আপুনি 17ৰ একদম নিউ মডেলত যদি আপুনি লাগে লৈ যাব পাৰিব খুব ধুনীয়া কণ্ডিশ্যনৰ আছে গাড়ী এইখন চাওক চুইফ্ট ডিজায়াৰ আমাৰ এখন ডিজায়াৰ 2021 মডেলৰ হয় একদম নিউ আপডেট হয় 21 মডেলৰ হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে ক'ৰবাত যদি কিবা এটা গাড়ীখনত ক'ৰবাত স্ক্ৰেচ এটাও আছে সেইটো আমি আকৌ কালাৰ কৰিবলৈ যোৱা নাই য'ত যেনেকৈ আছে তেনেকৈ ৰখা হৈছে জেনুইন এইখনৰ প্ৰাইচ আছে আপোনাৰ 7,30,000 আৰু প্ৰাইচ নেগোচিয়েবল কৰি দিম অন টেবুল আহক প্ৰাইচ আমি নেগোচিয়েবল কৰি দিম এইখন চাওক ডিজায়াৰ 18 মডেলৰ অনলি 34,000 ৰানিং হৈ আছে স্পেয়াৰ টায়াৰ আনটাচ আছে এইখন আমি প্ৰাইচ ৰাখিছোঁ 6,30,000 প্ৰাইচ নেগোচিয়েবল কৰি দিম ফাইনেন্স এবছৰ বা 5 বছৰ সুবিধা পাই 2013 ওপৰ 2012ৰ পাই আমি কৰি দিম
আৰু বাইক লৈ আহিলে এক্সচেঞ্জ হৈ যাব বাইক লৈ আহিলে এক্সচেঞ্জ হৈ যাব আপোনাক যেহেতু জনোৱা হৈছে বাইক খালি বাইকৰ কণ্ডিশ্যনৰ ওপৰত কথা বাইকৰ ৰেটটো চাম কণ্ডিশ্যন চাম কাগজ পাতি চাম আমি এক্সচেঞ্জ কৰি দিম গাড়ী লগত এইখন চাওক 2017 ছুইফ্ট ডিজায়াৰ এইখন অল লুকছটো হয় কিন্তু খুব ধুনীয়া কণ্ডিশ্যন আছে 17 হয় এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 5,35,000 হয় ওকে প্ৰাইচটো নেগোচিয়েবল হৈ যাব আৰু ফাইনেন্স এভেইলেবল আছে এইখন চাওক ভাৰ্না SX ফাৰ্ষ্ট অনাৰ গাড়ী হয় 2015 মডেল খুব ধুনীয়া হৈ আছে এবাৰ লুকছটো দেখাই দিয়ক গাড়ীখন এখন 485 ৰাখিছোঁ প্ৰাইচটো নেগোচিয়েবল কৰি দিম কিমান চন 2015 ভাৰ্না SX খন হয় পিছত আমি পাইছোঁ ডিমাণ্ডেবল গাড়ী অল্টো চাওক দাদা এইখন আছে আমাৰ ওচৰত 21 চনৰ অল্টো 800 2021 395 ৰাখিছোঁ প্ৰাইচ নেগোচিয়েবল কৰি দিম হয় খুব ধুনীয়া হৈ আছে গাড়ীখন চাই লওক এবাৰ এয়াৰ বেগ পাই যাব ড্ৰাইভিং সিটত এয়াৰ বেগ আছে আপোনাৰ 21ৰ AC পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডো গোটেইখিনি ফিচাৰ্ছ আছে এখন আপোনাৰ অনলি 32,000 ৰানিং হৈ আছে হয় এখনৰ প্ৰাইচ ৰাখিছোঁ 395 প্ৰাইচ নেগোচিয়েবল কৰি দিম এখন আছে আপোনাৰ 2014 অল্টো 800 এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 2,70,000 প্ৰাইচ নেগোচিয়েবল কৰি দিম এইখনো সেম চাওক এইটো ৰেড কালাৰত আছে এখন 2014 লাষ্টৰ হয় এইখনো অল্টো 800 হয় প্ৰাইচ নেগোচিয়েবল কৰিম 275 আছে প্ৰাইচ নেগোচিয়েবল হৈ যাব ফাইনেন্স কৰিব পাৰিব এইখন আছে আপোনাৰ 2021 মডেলৰ অল্টো 800 এইখনটো এয়াৰ বেগ পাই যাব তাত যিখিনি ফিচাৰ্ছ কৈছিলোঁ সেম ফিচাৰ্ছ ইয়াতো আহি যাব এইখনৰ প্ৰাইচ আছে 390 প্ৰাইচ নেগোচিয়েবল কৰিম 5 বছৰলৈকে ফাইনেন্স কৰি দিম এইখন আমাৰ ওচৰত আছে অল্টো 800 আপোনাৰ 2013 লাষ্ট এইখনৰ প্ৰাইচ ৰাখিছোঁ 265 নেগোচিয়েবল হৈ যাব প্ৰাইচ 5 years ফাইনেন্স এইখন আছে 2013 লাষ্ট এইখনৰ প্ৰাইচ একেই সেম 265 অল্টো 800 নেগোচিয়েবল হয় নেগোচিয়েবল আকৌ পাইছে অল্টো এইখন চাওক অল্টো 800 2021 মডেল এইখন এয়াৰ বেগ আহি গৈছে তাত যিখিনি ফিচাৰ্ছ আছে সেম আছে AC পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডো পৰা একদম জেনুইন গাড়ী চলি আছে খুব ধুনীয়া কণ্ডিশ্যনত আছে এইখনত 390 ৰাখিছোঁ প্ৰাইচটো নেগোচিয়েবল কৰি দিম হয় এইখন চাওক K10 VXI অল্টো K10 VXI নিউ লুকছটো 18 হয় এখন 18 লাষ্টৰ হয় এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 3,55,000 প্ৰাইচ নেগোচিয়েবল কৰি দিম আৰু এবছৰ বা 5 বছৰলৈ ফাইনেন্সৰ সুবিধা পাই যাব চুমু গ'ল আছে আপোনাৰ এখন 2015 হয় প্ৰাইচ ৰাখিছোঁ আমি 385 3,85,000 টকা প্ৰাইচটো অন টেবুল আহিলে নেগোচিয়েবল কৰি দিম আপোনাৰ ভিডিঅ' থ্ৰু আহিলে আৰু প্ৰাইচৰ নেগোচিয়েবল হৈ যাব এইখন আছে চাওক দাদা i20 আস্তা এখন আমি ডিলাৰটো দেখাইছিলোঁ ৰেড কালাৰ এইখন আছে হোৱাইট কালাৰ সেম আস্তা মডেল হয় 15 হয় ডিলাৰত থকাখন 18 হয় এইখন নগাঁও ৰেজিষ্ট্ৰেশ্যন হয় এইখন আমি প্ৰাইচ ৰাখিছোঁ 580 হয় হোৱাইট কালাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত ফাৰ্ষ্ট অনাৰ গাড়ী নগৰ আছে আপোনালোকে লৈ যাব আৰামত লৈ যাব পাৰে গাড়ী 1% কোনো কামৰ ইছ্যু নাই গাড়ী একদম টিপটপ আছে 580 ৰাখিছোঁ প্ৰাইচ নেগোচিয়েবল কৰি দিম এবছৰ বা 5 বছৰ ফাইনেন্সৰ সুবিধা কৰি দিম এইখন চাওক বলেৰো কেম্পাৰ হয় এইখন 2016 হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5,85,000 ইয়াত আপোনাৰ বহুত ফিচাৰ্ছ লাগি আছে অফ ৰোড টায়াৰ লাগি আছে লেডাৰ চিট কভাৰ লাগি আছে AC পাই যাব AC ফুল ৰানিং কণ্ডিশ্যনত আছে খুব মডিফাইড হয় গাড়ীখন এখন পাই যাব আপুনি 5,85,000 হণ্ডা জেজ আছে এখন 2019 এইখনৰ ৰাখিছোঁ আমি 595 প্ৰাইচ শুড বি নেগোচিয়েবল আৰু 1 to 5 years ফাইনেন্সৰ সুবিধা পাই যাব এখন মাৰুতি এখন আপোনাৰ 2003 মডেল হয় 2003 এখনৰ প্ৰাইচ 1,20,000 ৰাখিছোঁ কাগজ পাতি অ'কে আছে প্ৰাইচ নেগোচিয়েবল কৰি দিম এখন AC নাই এখন চাওক আপোনাৰ চিলেৰিঅ' 2022 মডেল এখন ZXI হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5,80,000 প্ৰাইচ নেগোচিয়েবল কৰিম 1 to 5 years ফাইনেন্সৰ সুবিধা পাই যাব এখন অল্টো K10 অল্ড লুকছটো হয় VXI হয় 2013 মডেল হয় আৰু অনলি 32,000 ৰানিং হৈ আছে এইখনৰ প্ৰাইচ ৰাখিছোঁ 265 প্ৰাইচ নেগোচিয়েবল কৰি দিম এখন i10 স্পৰ্টছ 2013 লাষ্টৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে গাড়ী স্পৰ্টছখন হয় যোৰহাট নাম্বাৰ এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 275 প্ৰাইচ কিবা এটা নেগোচিয়েবল কৰি দিম এইখন দাদা চাওক কুইড আছে আমাৰ RXT 2017 মডেলৰ এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 2,85,000 হয় ফাৰ্ষ্ট অনাৰ হয় এইখনো ফাইনেন্স সুবিধা পাই যাব এইখন আছে i10 এইখন খালি আপুনি কেছত ল'ব লাগিব 2009 মডেল হয় মেগনা হয় এইখন আমি 175ত দি দিম
এইখন চাওক চেন্ট্ৰো এইখন আমি 1 লাখ টকা দি দিম এইবোৰ কেছত আহিব কেছ ন হয় নেক্সট এখন ক'ব এইখন অলটো LXi 2007 মডেল খুব ডিমাণ্ড থাকে LXi পাহাৰৰ হিল এৰিয়াটো খুব ডিমাণ্ড আছে এইখন আমি প্ৰাইস ৰাখিছো 175 প্ৰাইসটো নেগোশিয়েবল কৰি দিম আপোনাৰ চেনেলৰ থ্ৰু আহিলে আৰু কমি যাব নেক্সট এখন ক'ব এইখন চাওক ইয়ন স্পোৰ্টছ 2018 ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 34000 ৰানিং হৈ আছে গ্ৰেনাইট গ্ৰে কালাৰত আছে AC পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডো সকলোখিনি ফিচাৰ্ছ ৰানিং কণ্ডিশ্যনত আছে এইখনত 280 ৰাখিছো প্ৰাইস নেগোশিয়েবল কৰি দিম এবছৰৰ পৰা 5 বছৰলৈ ফাইনেন্সৰ সুবিধা কৰি দিম ইকোভেন চক এখন 21 চনৰ এইখন ইকোভেন 21 চনৰ হয় 7 সিটাৰ হয় এইখনৰ আমি প্ৰাইস ৰাখিছো 5,70,000 প্ৰাইসটো নেগোশিয়েবল কৰি দিম ফাইনেন্সৰ সুবিধা পাই যাব এইখন টয়োটা ইটিঅছ লিভা এইখন একচুয়ালি মাইলেজ কিং বুলি কোৱা হয় এখন মাইলেজ বহুত ধুনিয়া এখন 25 মান মাইলেজ আহি যায় ডিজেলত আছে এইখন আমি প্ৰাইস ৰাখিছো 310 প্ৰাইসটো নেগোশিয়েবল কৰি দিম 12 লাষ্টৰ হয় আমি ম্যাক্স টু ম্যাক্স 2 বছৰলৈকে ফাইনেন্সও পাই দিম সুইফট 2015 মডেলৰ জোৰহাট ৰেজিষ্ট্ৰেচন সুইফট VXi এইখনৰ প্ৰাইস ৰাখিছো আমি 4,80,000 প্ৰাইস নেগোশিয়েবল কৰি দিম 5 years ফাইনেন্স এইখনটো পাই যাব 5 years হৈ যাব হয় এইখন আছে 18 Bolero ZLX এইখনৰ প্ৰাইস ৰাখিছো আমি 785 ওকে প্ৰাইসটো নেগোশিয়েবল কৰি দিম নেক্সট পাইছো আমি 21 চনৰ হয় আৰ্টিকা স্মাৰ্ট হাইব্ৰিড খুব ধুনিয়া কণ্ডিশ্যনত আছে এইখনৰ প্ৰাইস আমি 9,30,000 টকা ৰাখিছো প্ৰাইস নেগোশিয়েবল কৰি দিম এবছৰৰ পৰা 5 বছৰলৈ ফাইনেন্সৰ সুবিধা পাই যাব এখন দেখাই দিওক এবাৰ খুব ধুনিয়া কণ্ডিশ্যনত আছে চাই ল ভিতৰটো চাই ল একদম ধুনিয়া কিমান এখন আপোনাৰ 930 নেক্সট এখন এইখন আছে আৰ্টিকা 2016 এইখনৰ আমি প্ৰাইস ৰাখিছো 6 লাখ টকা ইয়া আগৰ জোৰাটো বিক্ৰী হয় জোৰাটো বিক্ৰী হ'ল এজোৰা গ'ল এতিয়া নতুন ন 16 চনৰ ওকে আমি নেক্সট পাইছো এখন ইনোভা ক্ৰিষ্টা ওকে এইখন আপোনাৰ 18 হয় এইখনৰ আমি প্ৰাইস ৰাখিছো 17 লাখ 17 হয় প্ৰাইস নেগোশিয়েবল কৰি দিম 18 চনৰ হয় খুব ধুনিয়া কণ্ডিশ্যনত আছে 17 লাখ হয় প্ৰাইস নেগোশিয়েবল হৈ যাব ওকে আৰু এবছৰ বা 5 বছৰ ফাইনেন্স সুবিধা পাই যাব নেক্সট পাইছো এইখন চাওক 2021 চনৰ শ্বৰুম কণ্ডিশ্যন Bolero B6 অপচনেল নেক্সট টু শ্বৰুম একদম শ্বৰুম চাই লওক যোৱাটা গোটেই মাৰ্কেট ঘূৰি আহক ঘূৰি আহি আমাৰ এখন Bolero চাওক তেতিয়া গম পাব যে আমি কি কণ্ডিশ্যনত এখন Bolero ৰাখিছো 21 চনৰ হয় এইখনৰ Bolero আমি প্ৰাইস 950 ৰাখিছো প্ৰাইস নেগোশিয়েবল কৰি দিম এবছৰ বা 5 বছৰ ফাইনেন্স সুবিধা পাই যাব ওকে নেক্সট এখন ক'ব এখন আমাৰ ওচৰত যোৱাবাৰ দেখাইছিলো দুখন জিপসি আছে জিপসি কিং আছে দুখন বটল গ্ৰীণ কালাৰ আছে বটল গ্ৰীণ কালাৰটো কাজিৰঙা ৰিকুৱাৰমেণ্টৰ কাৰণে খুবেই ভাল এই দুইখন আমি প্ৰাইস সেম আছে 550 প্ৰাইসটো নেগোশিয়েবল কৰি দিম মানে দুটা 11 লাখ 11 লাখত জোৰা ওকে নেক্সট এখন এইখন আছে সিঙ্গেল ল'ব পাৰি সিঙ্গল ল'লেও ল'ব পাৰিব মই জাষ্ট প্ৰাইসটো সেম কাৰণে কথাটো কৈছো নেক্সট এখন এইখন আপোনাৰ 2019 হয় ওমনি ভেন একদম লাষ্ট কোটা ওমনি ভেন এইখন আমি ৰাখিছো 350 প্ৰাইস 350 ন প্ৰাইসটো নেগোশিয়েবল কৰি দিম আৰু ফাইনেন্স 5 বছৰলৈ পাই যাব আৰু যোৱাবাৰ ভিডিঅ'টো আমি দেখাইছিলো এবাৰ আপোনাক দেখাইছো স্পাৰ্ক আমাৰ ওচৰত আটাইতকৈ কমটি ৰেঞ্জত যে গাড়ী আছে বুলি কৈছিলো এখনে আছে 70,000ত আছে ইনক্লুডিং ট্ৰান্সফাৰ আমি A to Z কাগজ পাতি কৰি 70,000 যদি কোনোবাই ধৰক ৰাফ ইউজৰ কাৰণে ফিক্স প্ৰাইস 70,000 লৈ যাব পাৰিব সব ট্ৰান্সফাৰ কৰি কেছত সব কাম কৰে এভৰিথিং ওকে এখন চাওক 2019 মডেলৰ Bolero পিকআপ এক্সট্ৰা লং এখন আছে প্ৰাইস জোৰহাট নাম্বাৰ হয় 730 ওকে নেক্সট এখন আছে আপোনাৰ 2020 মডেলৰ এখন এক্সট্ৰা ষ্ট্ৰং হয় 2020 হয় 750 আছে প্ৰাইস নেক্সট এখন এখন আছে আপোনাৰ Bolero পিকআপ 4 হুইল এখন 2019 মডেলৰ এখনৰ প্ৰাইস আছে 6,85,000 নেগোশিয়েবল হৈ যাব এইখন আছে 4 হুইল পিকআপ 2020 মডেলৰ অনলি 22,000 কিলোমিটাৰ চলি আছে স্পেয়াৰ টায়াৰ আনটাচ আছে এখনৰ প্ৰাইস আছে 850 প্ৰাইসটো নেগোশিয়েবল কৰি দিম নেক্সট এখন আৰু এইখন আছে আপোনাৰ 2019 মডেলৰ Bolero পিকআপ এক্সট্ৰা ষ্ট্ৰং এইখনৰ প্ৰাইস আছে 685 প্ৰাইস নেগোশিয়েবল হ'ব আৰু যিমান কিখন Bolero পিকআপ দেখিছে কমাৰ্শিয়েল পাৰপজৰ গোটেইখিনিতে ৰিফাইনেন্সৰ সুবিধা পাই যাব এবছৰ বা 5 বছৰ আৰু লগতে এখন আছে আমাৰ ওচৰত 407 ডাবল চকা এখন 2013 হয় এখন আমি প্ৰাইস ৰাখিছো 4,80,000 টকা প্ৰাইস নেগোশিয়েবল কৰি দিম 4,80,000 হয় ওকে আপোনালোকক গাড়ী তেলৰ কথা লৈ বাইকৰ এক্সচেঞ্জৰ লগত গাড়ী দিয়া কথা আৰু লগতে আপোনাক আৰু এটা কথা ক'ব খোজো আমি যেহেতু আমাৰ ৰিফাইনেন্সৰ সুবিধাখিনি আপোনালোকে গম পাইছিলে কি কি ৰিফাইনেন্সৰ সুবিধা আছে ৰিফাইনেন্সত আমি একেদিনাখনে গাড়ীখন দিব পাৰোঁ আপুনি ধৰক আগবেলা ফাইল দিলে আমি পিছবেলালৈ আপোনাক গাড়ীখন দি দিব পাৰিম আৰু আমাৰ ৰিফাইনেন্স ফেচিলিটিটো অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ
আমি কৰিব পাৰিম লাগিলে সেয়া লোৱাৰ আছামেই হওক লাগিলে সেইটো আপাৰ আছামেই হওক সকলোখিনি সুবিধা আমি কৰি দিম আৰু যেহেতু কোৱা হৈছে যে দূৰৰ মানুহখিনিক লৈ আমি তেলৰ যিটো খৰচা সেইটো আমি নিজে বহন কৰিম আৰু ফাইনেন্স ফেচিলিটিত আপোনালোকে যিকোনো ডিষ্ট্ৰিক্টৰ হওক অসমৰ হ'লে হ'ল আমি গাড়ী ৰিফাইনেন্স কৰি দিব পাৰিম এতিয়া দেখা পাইছে আমি সকলোখিনি গাড়ী দেখুৱালোঁ স্ক্ৰীন নাম্বাৰ আহিছে আপোনালোকে কণ্টেক্ট কৰি ল'ব আৰু চাওক যোৰহাটত আহিছোঁ আপোনালোকে বেনিফিট পাইছে ইয়াত এইটো ডিলাৰৰ পৰা প্ৰথম বেনিফিটটো আপোনালোকে ইয়াৰ পৰা পাইছে যে আপোনালোকৰ ইণ্টাৰেষ্ট ৰেটটো মেক্স টু মেক্স 6 বা 7 হ'ব পাৰে যদি লোৱেষ্ট আপোনাৰ প্ৰফাইল ভাল হয় 5.5 হ'বতো 1 নম্বৰ বেনিফিট 2 নম্বৰ বেনিফিটটো মই দিছিলোঁ আপোনালোকক সেইটো হৈছে আপোনালোকৰ গাড়ী আগতে গাড়ী এক্সচেঞ্জ হয় বৰ্তমান বাইক টু গাড়ী এক্সচেঞ্জ হ'ব আপোনালোকে বাইক দি নিজৰ কাৰণে এখন গাড়ী লৈ যাব পাৰিব আৰু 3 নম্বৰ বেনিফিটটো কি আছে সেইটো এটা স্পেচিয়েল বেনিফিট আৰু সেইটো বেনিফিট শুনিম আমি শংকুদা কৈছিলা যে বেনিফিটটো কি মানে আমি একচুৱেলি কি হয় ধৰক আমাৰ কিছুমান কাষ্টমাৰ 100 কিলোমিটাৰছৰ দূৰৰ পৰাও আহে ধৰক কিছুমান লখিমপুৰ ঢকুৱাখানা বা আপটো অসমৰ যিকোনো জেগাৰ পৰা আহে আৰু সেই মানুহখিনি যেতিয়া আমাৰ ডিলাৰলৈ আহে তেওঁলোকক আমি অন্য কোনো অফাৰ দিয়াতকৈ আমি এটা বস্তু অফাৰ দিম যিটো তেওঁলোকৰ তেলৰ খৰচটো তেওঁলোকে গাড়ীখন আমাৰ ইয়াৰ পৰা নিব আমি ফ্ৰী অফ কষ্ট ঘৰ পোৱালৈকে তেলৰ খৰচ দিম আমি গাড়ীখনৰ ইয়াতকৈ সুবিধা আৰু কি পাব আপোনালোকে 100 কিলোমিটাৰ যদি আপৰ পৰা আহে 100 কিলোমিটাৰ ভিতৰত থাকিলে বেলেগ কথা যদি আপোনালোকে ধৰক গুৱাহাটীৰ পৰা আহিছে বা লখিমপুৰৰ পৰা আহিছে বা ডিব্ৰুগড়ৰ পৰা আহিছে তেনেকৈ টাইপত যদি আপোনালোকে আহিছে তেন্তে আপোনালোকৰ 100 কিলোমিটাৰ ওপৰত যিমানখিনি তেলৰ খৰচ হ'ব গোটেইখিনি খৰচ MD কাৰে বহন কৰিব তো ইয়াতকৈ আৰু সুবিধা কোনো নিদিয়ে আৰু বাইকৰ যোনটো কথা এইটো এটা আনকমন মই পাইছোঁ মই যিমান ডিলাৰ ঘূৰিছোঁ আজি প্ৰথম অল আছাম প্ৰথম আনকমন পাইছোঁ যে বাইক এক্সচেঞ্জ কৰি গাড়ী এইটো 100% হ'ব 100% হ'ব কিন্তু তাত আমি কণ্ডিশ্যনটো কৈছোঁ ধৰক চাওক আজিকালি বাইকৰ ৰেঞ্জৰ ওপৰত কথা বাইকৰ দামৰ ওপৰত কথা বাইকৰ কাগজ পাতিৰ ৰেঞ্জৰ লগতে হ'ব বুলেট এখন আজিকালি আপোনাৰ 2 লাখ 2.5 লাখ টকাৰ ওপৰত পৰে সেইখন বাইক আপুনি এক্সচেঞ্জত আমি গাড়ী এখন দিব পাৰোঁ কিন্তু ধৰক পুৰণা ধৰক 12-13 চনৰ যদি আজি গ্লেমাৰ এখন আনি দিছে সেইখন গাড়ী আপোনাৰ কিমান ৰেট হৈছে আপোনালোকেও জানে 30-35 হাজাৰ টকা মেক্স টু মেক্স ভেলু হয় ডাউন পে'মেণ্টত সেইটো আমি ইনক্লুড কৰিম কিন্তু সেই গ্লেমাৰখনৰ এগেইনষ্টত আমি গাড়ীখন দিব বুলি কোৱা নাই আমি কৈছোঁ যে বাইকৰ কণ্ডিশ্যন লাগিব বাইকৰ টাইম পিৰিয়ডটো চাম সেই গোটেই বস্তুখিনি ক্লিয়াৰ কাটটো কৈ দিয়াটো ভাল যিহেতু ভিডিঅ'ত কৈছোঁ আৰু যাতে কাষ্টমাৰখিনিয়ে ডিলাৰত আহি সেইটো উল্টা মিনিং নুবুজে অ'কে মানে আপোনালোকৰ কাগজ পাতিটো ভাল হ'ব লাগিব আৰু ঠিক তেতিয়া পাই যাব ন হয় নতুন কণ্ডিশ্যনৰ হ'লে আৰামত আমি ডাইৰেক্ট গাড়ীৰ লগত এক্সচেঞ্জ কৰাই দিম যদি পুৰণা কণ্ডিশ্যনৰ হয় আমি এক্সচেঞ্জ কৰাই দিম কিন্তু ৰিফাইনেন্স হ'ব আৰু লগত ডাউন পে'মেণ্টৰ পৰা আমি সেই ৰেটটো কাটি ৰাখিম মাৰ্জিন অ'কে তো সেইটোতো কথাটো একেটা মই সেইটোৱে কৈ আছোঁ যে আপোনালোকে যদি ধৰা আপোনাৰ পইচা নাইকিয়া বৰ্তমান আপোনাৰ বাইক এখন আছে তে আপোনালোকে যদি গাড়ী এখন ল'ম বুলি আছে ৰিফাইনেন্স কৰি আপোনালোকে লৈ ল'ব পাৰিব সেইটো কোনো কথা নাই কিন্তু বাইকৰ কাগজ পাতি সকলোখিনি আপডেট লাগিব আৰু কোনো ফেইল কাগজ পাতি এইকেইটা একচেপ্ট কৰা নহ'ব আৰু 2 নম্বৰ কথা আপোনালোকে স্ক্ৰীন নাম্বাৰ আছে কণ্টেক্ট কৰি লওক MD কাৰত আগতে গাড়ী নিছে আৰু তেওঁলোকে ফিডবেকটো ভালেই দিছে খুব ধুনীয়া পাইছোঁ আৰু আপোনাৰ ভিডিঅ' থ্ৰুৱেদি আমি যথেষ্টখিনি ফোন কৰোঁ আৰু মোৰ ভিডিঅ'টো যোনে চাই আছে তেওঁ গম পাইছে যে MD কাৰৰ পৰা গাড়ী লৈছে যদি লৈছে প্লিজ আপোনালোকে মোক কমেণ্টত জনাব যে গাড়ী কেনেকুৱা পাইছে ইয়াৰ পৰা গাড়ী লৈ পেলাই আৰু আশা কৰোঁ আগে পিছে আপোনালোকে ইয়াৰ পৰা গাড়ী লওক আপোনালোকৰ নিজৰ সপোনটো নিজে পূৰা কৰক যাতে সকলোৰে ঘৰত এখন গাড়ী হ'ব লাগে মই এইটোৱে বিচাৰোঁ দাদা আৰু এটা কথা লগতে কৈ দিওঁ মই ধৰক চাওক নতুন গাড়ী এখন মানুহে যেনেকৈ ল'ব তেনেকৈ কিছুমান মানুহৰ সকলোৰে সপোন থাকে গাড়ী এখন লোৱা কাৰোবাৰ কাৰণে আমাৰ ছেকেণ্ড হেণ্ড ইউজ কাৰ ডিলাৰ বুলি নহয় সেই গাড়ীখন তেওঁৰ কাৰণে নতুনেই গাড়ী হয় কাৰণ নিজৰ সম্পত্তি বস্তু এটা ল'ব ছেকেণ্ড হেণ্ড লওক বা ফাৰ্ষ্ট হেণ্ড লওক গাড়ীখন তেখেতৰ এটা সপোন হয় তেখেতৰ কাৰণে এখন নতুন গাড়ী চ' আমি তাত কোনো মানুহজনৰ লগত কোনো 2 নম্বৰী কৰিবলৈ নাযাওঁ আমি জেনুইন যিটো দেখাইছোঁ ভিডিঅ'ত আপুনি ৰিয়েলত আহক অন টেবুল আহক যেনেকৈ ক'লোঁ প্ৰাইজৰ কথা নিগচিয়েবল কৰিম আপোনাৰ ভিডিঅ' থ্ৰু আহিলে গোটেইখিনি আপুনি যেনেকৈ ভিডিঅ'ত দেখিছে তেনেকৈ আপুনি ৰিয়েলতো পাব অ'কে তো এইখিনিয়ে ক'ব লগা আছিল যদি আপোনালোকে ভাবিছে যে গাড়ী এখন ল'ম তেন্তে আহক MD কাৰত জেনুইনহঁতে আপোনালোকে গাড়ী পাব যেনেকৈ আছে তেনেকৈ পাব যদি অলপ স্কেচো আছে তেনেকৈ পাব সিহঁতে কোনো ৰিপেইণ্ট কৰা নাই কৈয়ে দিছে যে যদি আছে তেনেকৈ যেনেকৈ আছে তেনেকৈয়ে পাব তো এইখিনিয়ে ক'ব লগা আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰি ল'ব যদি ভিডিঅ'টো ভালে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আকৌ আহি আছোঁ 20-25 দিনবোৰত নতুন ষ্টকৰ আপডেট লৈ MD কাৰৰ তো আজিলৈ তাৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়